গুড মৰ্ণিং গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই। মোৰো ভাল, মোৰতো বহুত বেছিয়ে ভাল। কিন্তু ৰাতি টোপনি খতি একদম চকুবোৰ পূৰা পুৰি আছে, ৰঙা ৰঙা হৈ আছে। আমাৰ ঘৰলৈ নতুন আলহী আহিছে। এটা নহয় দুটা বস্তুৰ আলহী আহিছে। আৰু এইখিনি হৈছে আমাৰ আলহী। আগত যদিও গাহৰি পুহিছোঁ, মতা গাহৰি পুহিছোঁ, কিন্তু খাচী কৰোৱা বিক্ৰী কৰি দিওঁ। আৰু এয়াই প্ৰথম পোৱালি দিয়াইছোঁ। আৰু এইখিনি চাওকচোন, ইমান ধুনীয়া মৰম লগা। মানুহে মিলাই থৈছে বোলা নিচিনাকৈ মিলি আছেগৈ। এইপিনে বগা চিন লগা 3টা শুই আছে, আৰু এইপিনে কোলা 3টা। যেনিবা সিহঁতক মানুহে কিবা মিলাইহে থৈছে, মিলাই থোৱা নাই, নিজে নিজে মিলি লৈছে। আৰু ইমানখিনি জেগা থাকোঁতে, ইমানখন জেগা আছে, ঘৰটোত পোৱালি দিবৰ কাৰণে খেৰ পাৰি দিছিলোঁ, তাত নল'লে। মই এটা কথা বুজি পালোঁ যে গাহৰিয়ে য'তে সিহঁতৰ নিজৰ ঘৰটো য'তে বনাই ল'ব আৰু ত'তে পোৱালি দিয়ে। আমাৰ এইবোৰ কোনো ফাৰ্মত থকা বা কিবা পকাৰ ঘৰ বনাই কিনে সুমিয়াই থোৱা গাহৰি নহয়। ইমানডোখৰ জেগা ফ্ৰী আছে কাৰণে গাহৰিজনী ইয়াতে মেলি থৈ দিওঁ, যি কৰে কৰি থাকক, য'তে সোমাই থাকক বুলি। এডোখৰ কিন্তু মেৰিয়াই কিনে ডাঙৰকৈ এৰিয়া জেওৰা ভেটি থোৱা আছে। এই ঘৰটো এনেকৈ মেৰিয়াই আৰু যেতিয়া গাহৰিজনী পোৱালি দিবলৈ সময় হ'ল, ইয়াত যেতিয়া বাঁহ বনাইছে, সি দেখিলোঁ যে ইয়াত বাঁহ বনাই আছে মানে তামোল, এইবোৰ দেখিছে নহয়, এইবোৰ তামোলত ঢুকুৱা আৰু এইবোৰ বনৰ যিকোনো মানে এইবোৰ বাঁহৰ যেন কামুৰি গোটেইবোৰ মানে ওচৰলৈ আনি আছে। ভাবিলোঁ যে গাহৰিজনী পোৱালি দিবলৈ সময় হ'ল। ইয়াততো ইমান মাটি কঁঠাল আছে, ইয়াত আনাৰসৰ গছ ইমানখনত, ইয়াত দিলেতো পোৱালিবোৰ কষ্ট পাব, দুখ পাব, খুচিব বুলি 2 দিন নিনিহাই ঘৰটোত ভৰাই থ'লোগৈ, খেৰ দি কিনে ধুনীয়াকৈ তাক বাঁহ। ইয়াত সি যোনটো জেগাত মানে ইয়াত বাঁহ সাজিছিলে, এই বাঁহটো মানে কি কৰিলোঁ, ইয়াৰ পৰা তামোলত ঢুকুৱা 2খনমান লৈ গ'লোঁ। লৈ গৈ এই ঘৰটোত যেতিয়া তাক ল'ব দিলোঁ নহয়, এনেকুৱা মানে সি যি বনাইছে ঘৰ, সেইবোৰ গোটেইবোৰ তুলি লৈ গৈছোঁ ইয়াৰ পৰা। আৰু ইয়াত পোৱালি দিব নালাগে, সিহঁতে দিবি বুলি ইমান ধুনীয়াকৈ কৈ দিছোঁ তাক। কিবাকিবি কৈছোঁ, এজান বস্তু হ'লেও বুজি পায় বুলি ভাবিছোঁ বাৰু। কিন্তু থাকিলে দুৰাতিকৈ থাকিলে, নিদিলে পোৱালি। ইদিনাখন আজি যোৱা ৰাতি মানে কি হ'ল, 10টা বজাত ইয়াত পোৱালি দিছে। 10টা বজাৰ আগত দিছে যদিও গম নাপাওঁ, কিন্তু আমি ভাত পানী খাই বৈ 10টা বজাত গাহৰিজনী তাতে সোমালে নে ঘৰটোৰ ভিতৰতে সোমালে চাবলৈ আহিছোঁ। আহি কিনে ইয়াত গাহৰিজনী পোৱালি দেখিছোঁ। মানে লাষ্ট এটা কথাই বুজি পালোঁ যে যিমানে যি নকৰক কিয়, সিহঁতে য'ত ঘৰটো বনাই ল'ব ত'তহে পোৱালি দিব। আৰু পোৱালিকেইটা চাওকচোন, ইমান ধুনীয়া মৰম লগা পোৱালি। এয়া আজি ৰাতি 9টা-10টা বজাত জন্ম হোৱা পোৱালিকেইটা 3-4 দিন হৈছে নিচিনা লাগিছে। ইমান ধুনীয়া লাথা মৰম লগাকেইটা। আৰু মাকজনী এনেকৈ উঠা নাই, উঠি মেলি তেনেকৈ দানা খোৱা নাই। কিন্তু এইপিনে এবাৰ মূৰটো কৰি কিনে শুইছে, সেইপিনে এবাৰ মূৰটো কৰি কিনে শুইছে, এইপিনে এবাৰ মূৰটো কৰি কিনে শুইছে। আৰু এয়াই যিহেতু মাইকী গাহৰি প্ৰথম পোৱালি দিয়াইছোঁ। আৰু ইমানখিনি ওপৰ পিনৰ পৰা বৰষুণ দিছে আজি চিপকৈ, সেইটো কাৰণে ত্ৰিপালখন আই দিয়া হৈছে এখন। ৰাতিয়ে এইবোৰ ব্যৱস্থা কৰি আছোঁ। পোৱালি দিছে বুলি কিনে সি যদি আমনি কৰা নাই বাৰু, কিন্তু আমাৰ যে টোপনি ধৰা নাই, ইমান দূৰত দিছে। পোৱালিখিনি কিজানি এই আনাৰসৰ পাতবোৰে কাটিছে নে কি এনে বুলি কিনে বাৰে আহি আছোঁ। ঘৰলৈ যাওঁ, ভিতৰত অলপ দেৰি বহোঁ, কিবাকিবি পানী খাওঁ, অকণমান ঠাণ্ডা পানী খাওঁ। আৰু মানুহজনেতো জানেই খুব তামোল খায়, তামোল এখন খাই আকৌ আহোঁ। এনেকৈ মানে গোটেই ৰাতিটো আপ ডাউন কৰি থাকোঁতে মানে হোৱাটোৱে নহ'ল ভালকৈ। আৰু এটা ভাল খবৰ কি, এয়া একেদিনাখনিয়ে কিবা কথা পাতি থোৱা নিচিনা গাহৰিও পোৱালি দিছে। ৰাতি 10টা বজাৰ পৰা 10টা বজাত দিছে বুলি 10টা বজাতে গোটেইকেইটা পোৱালি দিয়া নাই, কিন্তু ৰখি দি আছে। 3টা বজালৈকে পোৱালি আহিয়ে আছে। তাৰ 3টা বজাত লাষ্ট পোৱালি, 6টা দিছে পোৱালি। তাৰপিছত এইটো হৈছে 4টা বজাত ছাগলীজনীয়ে পোৱালি দিছে। আৰু এই থিয় হৈ থকাটো হৈছে মাইকী আৰু শুই থকাটো হৈছে মতা। এই মতাটো কি হ'ল, এই গঁৰালৰ ভিতৰত থৈ দিয়া হৈছিলে তো ছাগলীজনী। এইটো জেগাতে বন্ধা হয় সদায়, মানে ইয়াত তাৰ জেগা হৈছে এইটো, এডালে ৰছী তাৰ জেগা এইটো। চবৰে নিজৰ জেগা আছে সিহঁতৰ, ছাগলীখিনি গোটেইখিনিৰ। যেতিয়া গধূলি হয় তেতিয়া চবে নিজৰ জেগা ৰখি দিয়েহি, কিন্তু খুচি লাগে বুলি কিনে জেগাত বান্ধি দিয়া হয়। আৰু এজনী ছাগলী হৈছিলে, জেগাটো এইটো। আৰু ইয়াৰ পৰা যেতিয়া পোৱালিটো আহিলে নহয়, তলত পৰিলেহি। এই তাত পৰিলে পোৱালিটো, তামোলৰ শিপাত লাগি কিনে অকণমান কষ্ট পাইছে পোৱালিটো। নাই উঠা হৈছিলে, এতিয়া লাহেকৈ উঠিছেগৈ আৰু এইটো এটা ভাল খবৰ মোৰ কাৰণে, বহুত বেছি ভাল লাগিছে। আৰু লগতে কুকুৰা পোৱালিখিনিতো আছে, সেইদিনাখনি মই আপোনালোকক দেখাইছিলোঁ কুকুৰা পোৱালিখিনি। এইখিনি এতিয়ালৈকে আজি 3 দিন হৈছে কুকুৰা পোৱালিখিনি অনা। 3 দিনত এয়া
উমনি লৈ কিনে জন্ম দিয়া পোৱালিখিনিৰ নিচিনা পোৱালি ওলোৱা পোৱালিখিনিৰ নিচিনাই লাগিছে আৰু এতিয়ালৈকে একো ডিষ্টাৰ্ব পোৱা নাই একো প্ৰব্লেম পোৱা নাই পোৱালিখিনিৰ লগত একো মানে সিহঁতক কি বুলি ক'ম বা সিহঁতৰ ওপৰত মানে একো অসুবিধা পোৱাই নাই নিজে কুকুৰাই নিজে মাকে উমনি লৈ কিনে উলিওৱা পোৱালিখিনিৰ নিচিনা লাগিছে আৰু এতিয়ালৈকে এটাও লোকচানো হোৱা নাই সেইটো কাৰণে খুব বেছি ভাল লাগিছে আৰু আপোনালোকে পলু লেটা খাই ভাল পায়নে মই কিন্তু ভাল পাওঁ পলু লেটা খাই আৰু এতিয়া পলুখিনিও ফুটিছে মানে এইখিনি হৈ গ'ল 3 দিন হৈ গ'ল এইখিনি যেতিয়া এনা পাত দিব পৰাহেঁতেন বেছিয়ে ভাল আছিলে এনা গছ যিটো আমাৰ ঘৰত নাই ঘৰৰ ওচৰতো নাই সেইটো কাৰণে কেচেলু পাতে দিয়া হৈছে সৰুতে মানে 10 দিন নহ'লেও 5-6 দিনমান হ'লেও এনা পাত দিলে ভাল হয় মানে কি হয় পলুটো অকণমান ডাঙৰ হয় সোনকালে ডাঙৰ হয় এতিয়া যিহেতু আমাৰ এনা পাত নাই সেইটো কাৰণে কেচেলু পাতে দিয়া হৈছে এইখিনি হৈছে পলুখিনি ধুনীয়াকৈ তলত ওপৰত এইখন দি দিয়া হৈছে পাতখন তেতিয়া তলত থকাখিনিয়ে ধৰি ল'ব যেতিয়া এইখিনিত পাতখিনি ধৰি ল'ব নহয় এইখিনিত তেতিয়া এই পুৰণাখিনি চফা কৰি দিব পৰা যাব আৰু এতিয়ালৈকে এতিয়া নহয় বাৰু ছেকেণ্ড টাইমত চফা কৰি দিব লাগিব আৰু এতিয়া এইখিনি ইয়াত ধুনীয়াকৈ দি দিয়া হৈছে আৰু আহি এতিয়া ডাইৰেক্ট পাকঘৰ পালোহি ঘৰত কাম যিহেতু এতিয়া বহুতে আছে আৰু পাত ছিঙিবৰ কাৰণে আছে পাত ছিঙিবৰ কাৰণে হৈ গ'ল মানে পাত ৰেগুলাৰ ছিঙি থকাই হয় ইপিনে ছিঙি থাকোঁ আৰু ইপিনে ছিঙিবলৈ হয় আজিতো শেষ নহ'বই কাইলৈকেহে শেষ হ'ব পাত ছিঙি আৰু এয়া এতিয়া বনাব লৈছোঁ পাকঘৰৰ খানা পনীৰখিনি এতিয়া ধুনীয়াকৈ বনাই কিনে ভাতটো খাই পাত ছিঙিবলৈ যাব লাগে আৰু পাত ছিঙি এয়াই আৰু জীৱন ৰাতিপুৱা শুই উঠিলোঁ কাম বন কৰিলোঁ ভাত পানী বনাই মেলি খালোঁ আকৌ পাত ছিঙিবলৈ গ'লোঁ পাত ছিঙি আহিলোঁ বেটি এইপিনে আহাচোন আজি আমাক কি ঘৰ পোৱালি দিলা কৈ দিয়াচোন তুমি কেইটা দিলা কৈ দিয়া 6টা দিলা কৈ দিয়া 6টা দিলে ছাগলী পোৱালি কেইটা দিলে কৈ দিয়া কেইটা দিলে 2টা এইখিনি কি হয় আজি আমি পনীৰ খাম কৈ দিয়া ঐ কেঁচাকৈ নাখায় কি কৈছা বেয়া ছোৱালী ক'ব তোমাক